19 তাৰিখে বিভৎস ঘটনাটো ঘটিলে সেই ঘটনাটোৰ পিছত আমি দুইজনে প্ৰায় 10-15 দিন আমি কাম কৰিব পৰা নাছিলোঁ কাৰণ মানে মানসিকভাৱে প্ৰস্তুত নাছিলোঁ সেই সময়ত আৰু আপোনালোকে নিজে চিন্তা কৰক যে ঘটনাটো ঘটাৰ পিছত মানুহৰ কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন হৈছে গোটেই অসমত আৰু তেনেস্থলত অসমৰ মানুহে ঘৰৰ পৰাই দেখিছে কি হৈ আছে কিন্তু আমাৰ কি হ'ল আমি ৰাতিপুৱা আমাৰ কামটোৱে হৈছে চিনেমাৰ লগত কাম কৰা গতিকে আমি ছবিখনৰ লগত কাম কৰি আছিলোঁ তো ৰাতিপুৱা আহি 10টা বজাৰ পৰা ৰাতি 10টা বা 12টা বজালৈকে আমি চিনেমাখনতে কাম কৰোঁ গতিকে সেই ঘটনাটো ঘটাৰ পিছত জুবিন দাক তেনেকৈ চাই থকাটো মানে অত্যন্ত মানে কষ্টকৰ মৰ্মান্তিক আছিলে আমাৰ কাৰণে তো লাষ্টৰ পৰ্যায়ত যিখিনি কাম মানে খুব মানসিক অশান্তিত কৰিলোঁ আৰু কামখিনিও ভাল হ'ব লাগিব আৰু যিহেতু জুবিন দাৰ এখন সপোনৰ চিনেমা আছিলে আৰু এই চিনেমাখনৰ পৰিকল্পনাৰ প্ৰায় 10-15 বছৰ আগৰে আছিলে আৰু মিউজিকেল এখন চিনেমা কৰিম বুলি ভাবিছিলে আৰু তাত তেওঁ প্ৰথমবাৰৰ বাবে নিজকে এজন গায়ক হিচাপে এক্টিং কৰিছে তেওঁ নিজে চিনেমাখনৰ হিৰো আৰু চিনেমাখনত তেওঁ নিজে গায়ক হিচাপে আহিছে গতিকে তেওঁ একদম খুব সপোনৰ ছবি আছিলে প্ৰায় 11টামান সৰু সৰু গান আছে চিনেমাখনত আৰু মানুহে চাই খুব ভাল পাব আজি আমি সেইটো কাৰণে আহিছোঁ আচলতে আমি চিনেমাখন অলৰেডি 1000বাৰমান চালোঁ মানে প্ৰত্যেক দিনাখনেই ধৰি লওক আমি প্ৰায় 10-12 ঘণ্টাকৈ চিনেমাখন চাব লাগে কাম কৰাৰ সময়ত কিন্তু আমি আজি চিনেমাখন ৰাইজৰ মাজত চাবলৈ আহিছোঁ যে ৰাইজৰ ৰিয়েকশ্যনছ কেনেকুৱা ৰাইজে কেনেকৈ ভাবে কি ধৰণৰ কেনেকুৱা হৈছে কাৰণ চবেই ইমান উত্ৰাৱল হৈ আছে আৰু ছবিখনে যিহেতু পৃথিৱীতে এটা ৰেকৰ্ড কৰিলে যে ৰাতিপুৱা 4:25ত শ্ব' আৰম্ভ হৈছে